নমস্কাৰ দাদা। আজি মই এনেকুৱা এটা ঠাইত আহিছোঁ যিজন জেগাত ক'ব গ'লে ওদালগুৰি বুলি কয় আৰু যিটো মানে বুঢ়ীডিং বুলি কয় সেইটো জেগাত মই আহিছোঁ নৈ কাষত। আপুনি চাব এই জেগাটোত ক'ব গ'লে ইমান ভয়ংকৰ প্ৰস্তুতি হৈ আছে পানীৰ যিটো আছে পানী কিন্তু এটা লিমিটত আছে, কিন্তু এই জেগাটোত ক'ব গ'লে ইমান দূৰলৈকে আপুনি চাব পাৰে, ইমান দূৰলৈকে আপুনি চাব পাৰে এই পানীটো, এই এৰিয়াটো কিমান ডাঙৰ হৈ আছে আৰু লাহে লাহে এই জেগাটো মানে যিটো মাটি পানী হোৱাত ভাঙি ভাঙি বহল হৈ আছে আৰু ইয়াৰ কাষত আৰু জংঘল হৈ আছে। এইটো ৰিজাৰ্ভ বুলি ক'ব পাৰি। ইয়াত আপোনাৰ বগৰী গছ আছে আৰু অন্য কিবা কিবি গছ আছে আৰু ঢেকীয়া শাক আছে আৰু ক'ব গ'লে মাজে মাজে ক'ব গ'লে যি বালিৰ কাৰণে এটা এনেকুৱা জগা বনি গৈছে আৰু তদুপৰি খালি নৈ চাবলৈ ভাল লাগে, কিন্তু বছৰে বছৰে ক্ষতিপূৰণ কৰে আৰু মানুহৰ বাৰী চব্জি যিখিনি লগাই ধান সকলোবোৰ নষ্ট কৰি আছে। কিন্তু ইমান ক'ব পাৰোঁ যে এনেকুৱা সময়ত প্ৰত্যেক মানুহে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিব লাগে, কাৰণ ঈশ্বৰৰ বাক্যত কৈছে যে প্ৰভুৰ আগত যি প্ৰাৰ্থনা কৰে সেই প্ৰাৰ্থনা ঈশ্বৰে শুনে আৰু সেই প্ৰাৰ্থনাৰ যোগেদি আজি আমি বহুতখিনি সমস্যাৰ পৰা বাচিব পাৰোঁ। আজি ক'ব গ'লে এই পানী হ'ব পাৰে মানুহক জীৱন দিব পাৰে, কিন্তু এই পানীৰ কাৰণে মানুহক নষ্ট কৰি আছে আৰু সেইটো কাৰণে প্ৰাৰ্থনা কৰাটো বহুত দৰকাৰ আছে। সেইকাৰণে বাইকত কৈছে মথি 6:33 পদত যে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা, তেহে তোমালোকক দিয়া হ'ব বুলি কৈছে। সেইদৰে আজি আমি ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা নাথাকাৰ কাৰণে আজি আমি বহুতখিনি সমস্যাত পৰি আছোঁ। তাৰ কাৰণে ঈশ্বৰৰ বাক্য মতে আমি প্ৰাৰ্থনা কৰাটো বহুত ইম্পৰ্টেণ্ট চিজ হয়, নহ'লে আমি বছৰে বছৰে আমি ক্ষতিপূৰণ হৈ থাকোঁ। কাৰণ কি হয়, এনেকুৱা এটা দিন আহি আছে, সেই দিনত মানুহৰ জীৱনত মানে বহুত অশান্তি হ'ব পাৰে আৰু এই অশান্তি মানুহৰ কাৰণে বহুত ডাঙৰ ডাঙৰ সমস্যা আনিব পাৰে। মানুহৰ খোৱা বোৱা লৈ পিনে টকা পইচাৰ অভাৱ ঘটিব পাৰে, কাৰণ এই পানী এই নৈখন যি বুঢ়ীডিহিং বুলি কয়, এই বুঢ়ীডিহিঙৰ কাৰণে আজি বছৰে বছৰে নষ্ট হৈ আছে। আৰু যিখিনি মুঠাৰি এই ক'ব গ'লে আজি ইয়াত শুনিব পাইছোঁ মুঠাৰি আহিছিলে আপোনাৰ 3টা, কিন্তু গৈ থক আজি ক'ব গ'লে এটাই আছে। সেইকাৰণে মই প্ৰাৰ্থনা কৰিব বিচাৰোঁ এই জেগাটোত কাৰণে, কাৰণ এই জেগাত মানুহৰ কাৰণে বহুত সমস্যা আছে। কেতিয়া এনেকুৱা সমস্যা আহে, মানুহৰ খোৱা বোৱা বা যিকোনো থাকিলেও নষ্ট হৈ যায়। তাৰ কাৰণে মই ক'ব পাৰোঁ ৰাইজক যে যিখিনি আমাৰ ঈশ্বৰ দাস দাসী আছে, তাহাঁতি যেন এই জেগাৰ কাৰণে প্ৰাৰ্থনা কৰে, কাৰণ এই জেগাত হ'ব পাৰে মানুহৰ সুখত থাকে, কিন্তু প্ৰত্যেকটো বছৰত যেতিয়া পানী হয়, সেই পানীৰ কাৰণে মানুহৰ জীৱনটো বহুত সমস্যাত পৰি যায়। কাৰণ পানী হোৱাৰ কাৰণে আজি বহুতখিনি শাক পাচলি, কিছুমানে কৈছে কচু লগোৱাৰ কাৰণে যি পলস মাটিয়ে ওপৰত থকাৰ কাৰণে কচু নষ্ট হৈ গ'ল বুলি কৈছে। বহুতখিনি কথা আজি এই য'ত থাকিছোঁ আমি, এই থকা জেগাত আমি বুজিব পাইছোঁ যে এনেকুৱা আমাৰ সমস্যা আছে। তাৰ কাৰণে মই ইমানেই ক'ব বিচাৰোঁ যে প্ৰত্যেকে যেন এই জেগাটোৰ কাৰণে প্ৰাৰ্থনা কৰে, কাৰণ এই জেগাটোৰ কাৰণে যোনে প্ৰাৰ্থনা কৰিব ঈশ্বৰে নিশ্চয় শুনিব আৰু মানুহক আশীৰ্বাদ কৰিব। আৰু যিখিনি ঈশ্বৰক জনা নাই সিহঁতি ঈশ্বৰৰ কথা জানিব পাৰিব আৰু বহুত মানুহে ৰেহাই পাব আৰু আত্মিকতাত আহিব পাৰে। কাৰণ নৈ হ'ব পাৰে মানুহৰ জীৱন দিব পাৰে, পানী জীৱন দিব পাৰে, কিন্তু নষ্টও কৰে। তাৰ কাৰণে আমি যিমানেই আছে প্ৰাৰ্থনা কৰাটো বহুত ইম্পৰ্টেণ্ট আছে। সেইকাৰণে
প্ৰাৰ্থনাত আপোনাৰ লগত এই জেগাটোৰ কাৰণে আপোনালোকে হেৰি কৰিব, কাৰণ এই জেগাটো বহুত ডাঙৰ এৰিয়া বুলি ক'ব পাৰি, আৰু এনেকুৱা এৰিয়া আমি আজিলৈকে দেখা নাই। ক'ব গ'লে এইটো জেগাটোৰ নাম হ'ল, মইতো ইমান ক'ব নোৱাৰিছোঁ জেগাটোৰ নাম, কিন্তু মই ইমান কওঁ বুঢ়ীদিহিঙিৰ ওচৰত আছোঁ। এই নৈখন বহুত ডাঙৰ আছে, কাৰণ এই বেছি দিন নাই হোৱা, বানপানী হোৱাৰ কাৰণে মানুহৰ ঘৰে ঘৰে পানী হোৱাৰ কাৰণে মানুহ থাকিব নোৱাৰিছিলে, আৰু বহুতখিনি ক্ষতিপূৰণ হ'ল, খেতি বাতি আৰু বহুত মানে নষ্ট হৈ গ'ল। সেইকাৰণে মই ক'ব বিচাৰোঁ যে জেগাটোৰ কাৰণে আপোনালোকে প্ৰাৰ্থনা কৰিব। মোৰ ইমানেই কথা। প্ৰভু যীশুৰ নামত আপোনালোকে প্ৰাৰ্থনা কৰিব। প্ৰেইজ দ্য লৰ্ড।